নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ মছজিদত পেলোৱা হৈছিল গাহৰি মাংস আৰু যাৰ সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে মন্দিৰ বা মছজিদত মাংস পেলালে হ'ব কঠোৰ সিদ্ধান্ত কঠোৰ শাস্তি দিয়া হ'ব যিয়ে এই কামত লিপ্ত হৈ থাকে তেওঁক দিয়া হ'ব ভয়ংকৰভাৱে শাস্তি সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু এইবাৰ গাহৰি মাংস উদ্ধাৰ হৈছে মছজিদত মাংস বিতৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে আৰু আমাক নিষিদ্ধ মাংসও নালাগে বিশেষ মাংসও নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ এই মন্তব্য আছিল নামঘৰ মছজিদত মাংস পেলালে লোৱা হ'ব কঠোৰ একচন লোৱা হ'ব নামঘৰ মছজিদত মাংস পেলালে মন্দিৰ মছজিদত মাংস পেলোৱা কাণ্ড বন্ধ হ'ব লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰা সকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি উল্লেখ কৰিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য যি সকলে নামঘৰত বা মছজিদত মাংস পেলাই তেওঁলোকক লৈ এবাৰ কঠোৰ শাস্তি প্ৰদান কৰা হ'ব তেওঁলোকৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু মন্দিৰৰ পাছতে এবাৰ মছজিদত মাংস উদ্ধাৰ হৈছে কিছুদিন পূৰ্বে মন্দিৰত উদ্ধাৰ হৈছিল মাংস নিষিদ্ধ মাংস আৰু সেই নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ পিছতে এইবাৰ মছজিদত উদ্ধাৰ হৈছে গাহৰি মাংস যাৰ ফলত এতিয়া সকলোৱে এনেদৰে প্ৰতিবাদ কৰিছে আৰু সকলোতে এতিয়া এই বিশেষ কাণ্ডই বিশেষ চৰ্চা লাভ কৰিছে কোনোবাই যদি মন্দিৰত পেলাইছে নিষিদ্ধ ঘোষিত মাংস আন কোনোবাই এইবাৰ মছজিদত গাহৰি মাংস পেলাই থৈ গৈছে আৰু মন্দিৰত যদি নিষিদ্ধ মাংস পেলাইছে তেন্তে গাহৰি মাংস পেলাবই হেয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে এনে ধৰণৰ কাণ্ড যাতে আৰু হ'ব নালাগে নহলে কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব আৰু যি সকল এই কাণ্ডৰ সৈতে জড়িত আছে এই কাণ্ডত লিপ্ত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ভয়ংকৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰি যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে আমাৰ মুছলিমে কোনো আন্দোলন কৰা নাই হিন্দু হলেতো আন্দোলন কৰিলে তাৰো আন্দোলন কৰিব আজি হেতু আপুনি কেনেকৈ গ্যাৰান্টি দিব কোনেও কৰিব নোৱাৰে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে ডেফিনেটলি ধৰা যাব আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে মই ভাবোঁ যে গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে আমাৰ মুছলিমে কোনো আন্দোলন কৰা নাই হিন্দু হলেতো আন্দোলন কৰিলে তাৰো আন্দোলন কৰিব আজি হেতু আপুনি কেনেকৈ গ্যাৰান্টি দিব কোনেও কৰিব নোৱাৰে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে ডেফিনেটলি ধৰা যাব আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে